যে এতিয়া কংগ্ৰেছৰ নতুন সভাপতি হৈছে আগতে ভূপেন বৰাই বহুত চেষ্টা কৰিছিল লাষ্টৰ সময়ত গৈ মিত্ৰতাটো নহ'লে এতিয়া আপোনালোকে আকৌ মিত্ৰতাৰ পোষকতা কৰে মই ইতিমধ্যে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত অসমত এটা নতুন বাতাবৰণ সৃষ্টি হৈছে এইটো কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে আৰু তেওঁক ৰোধ কৰিবৰ কাৰণে তেওঁ যাতে সভাপতি নহয় তাৰ বাবে বিজেপি দলে হিমন্ত বিশ্ব শৰ্মাই কি ধৰণৰ কাৰ্যসূচী বা ষড়যন্ত্ৰ চক্ৰান্ত লিপ্ত হৈছে সকলো মানুহে দেখিছে তাৰ পিছত তেওঁ সভাপতি হোৱাৰ পিছত মই দুটা বাক্য কৈ লৈছোঁ মানে ইউনিটিৰ কথা কোৱাৰ আগতে যোৰহাট শিৱসাগৰ গুৱাহাটী এই ঠাইবোৰত মানুহৰ অভূতপূৰ্ব সহায় যিটোৱে নতুন এটা উদ্দীপনা কঢ়িয়াই আনিছে কেৱল কংগ্ৰেছী মানুহৰ কাৰণে নহয় পৰিৱৰ্তনকামী মানুহৰ মাজতো আৰু আমি ক'ব খুজিছোঁ এইটোৱেই যে বিৰোধী ঐক্য অবিহনে আৰু এইটো কথা ভাল লাগিছে মোৰ যে তেওঁ সংবাদ মাধ্যমক এইটো কৈছে বিৰোধী ঐক্যৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে বিৰোধী ঐক্য অবিহনে ভোট বিভাজন হ'লে কেনেকৈ বিজেপিয়ে সুবিধা লাভ কৰিব এইটো সকলোৱে জানে আৰু তাৰ বাবে বিজেপি চৰকাৰখনে সকলো কাম ধন টকা পইচা প্ৰশাসন মানুহৰ মাজত এটা ঘৃণা জন্মোৱা ভয় ভাবুকিৰে তেওঁ সকলোকে ভাগ ভাগ কৰি পেলাইছে এই বিৰোধী ঐক্য এনে এটা অৱস্থাত পৰিছেহি যে তেওঁলোক ঐক্যবদ্ধ হৈও আকৌ পিছ হুমকি আহিবলগীয়া হৈছে আচলতে বাস্তৱটো সেইটো এতিয়া মন কৰিবলগীয়া যে ভূপেন বৰাই যেতিয়া আজি ক'বই লাগিব ভূপেন বৰাই যথেষ্ট আন্তৰিকতাৰে বিৰোধী ঐক্যৰ বাবে চেষ্টা কৰিছে কিন্তু বিহালী নিৰ্বাচনক কেন্দ্ৰ কৰি তেওঁ যেতিয়া ব্যৰ্থ হ'ল তেওঁ পদত্যাগ কৰিলে এই পৰিস্থিতি সৃষ্টি হ'ব নালাগিছিল কিন্তু হ'ল গতিকে মানুহৰ মাজত প্ৰশ্ন ৰৈ গ'ল যে বিৰোধী ঐক্য হ'বনে নহয় বিৰোধীসকল একেলগ লাগিবনে নালাগে এনে অৱস্থাত গৌৰৱ গগৈ সভাপতি হৈছে আৰু তেওঁ যিখিনি এইকেইদিন কৈছে বিৰোধী ঐক্যৰ ওপৰত সেইখিনি কথা আমি আদৰণি জনাইছোঁ ভাল পাইছোঁ আৰু আমিও আশা কৰিছোঁ যে বিৰোধী ঐক্য মানে যিটো চলি আছিলে তাক গৌৰৱ গগৈ ত্বৰান্বিত কৰিব আৰু শক্তিশালী কৰিব আৰু আপোনালোকক জনাই থওঁ যে আমি ছজনীয়া এটা গোট ডক্টৰ হীৰেণ গোহাঁই নেতৃত্ব হীৰেণ গোহাঁই হৰে কৃষ্ণ ডেকা অজিত কুমাৰ ভূঞা পৰেশ মালাকাৰ ডক্টৰ আব্দুল মান্নান আৰু শান্তনু বৰঠাকুৰ এই ছজনীয়া গোটটোৱে আমি খুব প্ৰচাৰ দিয়া নাই আমি খুব সংগোপনে সকলো নেতাক লগ ধৰি এই বিষয়ে কথা বতৰা অব্যাহত ৰাখিছোঁ আৰু মই তাত আছোঁ কাৰণে আপোনালোকক কৈছোঁ যে আমি যথেষ্ট সঁহাৰি পাইছোঁ আৰু আমি আশা দেখিছোঁ গতিকে মই ভাবোঁ যে গৌৰৱ গগৈ অহাৰ পিছত আমি জিতেন্দ্ৰ সিং ডাঙৰীয়াকো কৈছোঁ মই ভাবোঁ যে গৌৰৱ গগৈ অহাৰ পিছত বিৰোধী ঐক্যই নতুন ৰূপ ল'ব শক্তিশালী হ'ব আৰু ২৬ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান কিন্তু দেখা পোৱা